ডিব্ৰুগড় মহানগৰৰ মাজমজিয়াৰ চিপ চকলেট বিক্ৰী কৰা দোকানত জাপে জাপে উপলব্ধ গাঞ্জা খাবলৈ ব্যৱহাৰ কৰা ৰিজলা পেপাৰ। অভিযোগ অনুসৰি নিশা 2 বজালৈ খুলি ৰাখি আড্ডা বহাই সুৰাসক্ত নিচাসক্ত লোকৰ, যাৰ পৰিপ্ৰেক্ষিতত জিলাখনত অসামাজিক পৰিৱেশ সংঘাত সৃষ্টি হৈছে। মহানগৰৰ মিলন নগৰ আৰক্ষী চকীৰ নিচেই কাষতে লাগি থকা এই ব্যৱসায়িক প্ৰতিষ্ঠানৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰাত অপাৰক আৰক্ষীও। ৰিজলা পেপাৰৰ লগতে গাঞ্জা খাবলৈ ব্যৱহাৰ কৰা আন কেইবাবিধো উপকৰণ উপলব্ধ এই প্ৰতিষ্ঠানখনত। অৱশেষত আছুৰ নেতৃত্বই অভিযান চলাই ৰিজলা পেপাৰ সহ আন উপকৰণসমূহ জব্দ কৰি জব্দকৃত সামগ্ৰীসমূহ জ্বলাই দিয়ে। ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ক'লে নিজ খেলখুচি মতেই দুপৰ নিশালৈ খুলি ৰাখে দোকান, য'ত এই ৰিজলা পেপাৰ ক্ৰয় কৰিবলৈ ভিৰ কৰে বিশেষভাৱে যুৱক যুৱতীয়ে। আছু নেতৃবৰ্গৰ অভিযোগ অনুসৰি মহানগৰৰ আন বহু ঠাইত ৰিজলা পেপাৰ সামগ্ৰী সহজে উপলব্ধ। এই ক্ষেত্ৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে। এই ডিব্ৰুগড়ৰ STC বাছ ষ্টেণ্ডৰ নিচে কাষত থকা দুখন পাণ দোকানৰ কাৰণে ইয়াত প্ৰায় ৰাতি 12টা 1টা 2টা বজালৈকে মদ্যপান কৰি ল'ৰা ছোৱালীয়ে মাতাল অৱস্থাত আহি ইয়াৰ পৰা যেতিয়া বস্তু কিনে আৰু যেতিয়া ৰাস্তাত যেতিয়া ভিৰ ভাৰ কৰে, সেই পৰিৱেশটো আচলতে ডিব্ৰুগড়ৰ কাৰণে এটা দুখ লগা এটা বিষয়। আৰু ডিব্ৰুগড় প্ৰশাসন পুলিচ প্ৰশাসনে তেখেতলোকক কৈ যোৱাৰ পাছতো 10টা বজাত কিন্তু বৰ্তমানলৈকে দোকানখন বন্ধ কৰিব পৰা নাই। এইটো বজাৰৰ পৰা অনা হয়, পেপাৰটোৱে বিকো আমি। গ্ৰাহকবোৰ কোন এনেকৈ থৈছোঁ, বহুত ল'ৰা ছোৱালী আহে সেইকাৰণে থওঁ, আৰু দোকানীকেইটাও থয়, কাষৰখিনিও থয়, আগতো থয়, এইপিনেও থয়। প্ৰায় দোকানতে পোৱা যায়। এই 25-26 বছৰ ছোৱালীও আহে। খুলি থৈছোঁ, কিন্তু চৰকাৰে যেতিয়া মনা কৰিছে তেতিয়াৰ পৰা নুখোলো, অলপ দেৰিলৈকে খোলা থাকে। আমি মনা কৰোঁ, কিন্তু আমি মনা। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।